Hello students. আজি আমি ডিসকাস কৰিম নেক্সট ইয়াৰ পাৰ্ট 2 আমি ফিজিক্যাল ওয়াৰ্ল্ডৰ যেটো নেক্সট পাৰ্ট আছিল হেটো ওপৰত আমি ডিসকাস কৰিম গতিকে ফিজিক্যাল ওয়াৰ্ল্ডত আমি ডিসকাস কৰিছো what is science physics branch of physics and principal first এইখিনি টপিকৰ ওপৰত আমি ডিসকাস কৰিছিলো ইউনিফিকেশনৰ ওপৰত ডিসকাস কৰিছিলো ৰিডাকশনিজমৰ ওপৰত ডিসকাস কৰিছিলো আমি ৰিডাকশনিজম বুলি ক'লে কি বুলি কৈছিলো যে যেতিয়া এটা কমপ্লেক্স ফৰ্ম থাকে সেই কমপ্লেক্স ফৰ্মটো এটা সিম্পল ফৰ্মত আমি ডিসকাস কৰিবলগীয়া হয় কমপ্লেক্স ফৰ্মটো সিম্পল ফৰ্মত ডিসকাস কৰিবৰ কাৰণে আমাৰ যাৰ সহায় লবলগীয়া হয় সেইটো হৈছে ৰিডাকশনিজম মানে ধৰি ললা আমি এক্সাম্পল হিচাপে দিছিলো যে থাৰ্মোডাইনামিক্সৰ পাৰ্টটো প ষ্টাডি কৰিবৰ কাৰণে আমাৰ কিহৰ সহায় লবলগীয়া হয় গেছৰ সহায় লবলগীয়া হয় কাইনেটিক থিওৰি অফ গেছৰ সহায় লবলগীয়া হয় গতিকে থাৰ্মোডাইনামিক্সৰ পাৰ্টটো ষ্টাডি কৰিবৰ কাৰণে আমি সহায় লবলগীয়া হয় গেছৰ গতিকে সেই পাৰ্টটোই হৈছে তোমাৰ কি যেটা গ্যাসৰ ওপৰত সহায় লবলগীয়া হয় এটো হৈছে তোমাৰ কমপ্লেক্স ফৰ্মটো আমি সিম্পল ফৰ্মত থৈ আমি কি কলো আমি ষ্টাডি কৰিলো ঠিক আছে গতিকে আকৌ ইউনিফিকেশনৰ কনসেপ্টটো এনেকুৱা ধৰণৰ বা আমি আৰু এনেকুৱা ধৰণৰ লব পাৰো সাপোজ এটা বডি মোশনত আছে মোশনত থকা বডি এটা ওপৰত এপ্লাই হোৱা যেটো ফোৰ্স সেই ফোৰ্সটো আমি উলিয়াব লাগে আমি কেনেকৈ উলিয়াব পাৰিম সেইটো কাৰণে আমি ইউজ কৰিব পাৰো নিউটন যেটো সেকেন্ড ল F = ma আমি তেনেকৈ আমি কিছুমান কমপ্লেক্স ফৰ্মত থৈ আমি ইজি মেথড আমি হতে ইউজ কৰো আকৌ ধৰিলা তোমাৰ আমাৰ যেটো ইউনিফিকেশনৰ কনসেপ্টটো আছে যে মোশন অফ প্ল্যানেট সোলাৰ সিস্টেমত যেটো প্ল্যানেটৰ যেটো মোশন বা স্যাটেলাইট এটা প্ল্যানেটৰ চাইফলে যেটো মোশন সেই গোটেই কনসেপ্টটো এটা law upon based কৰি আমি ষ্টাডি কৰিব that is Newton's law of gravitation হয় না এটো হৈছে ইউনিফিকেশন এটা আজি আমি ডিসকাস কৰিম কিহৰ ওপৰত ডিসকাস কৰিম ফান্ডামেন্টাল ফোর্সেস ইন নেচাৰ গতিকে আমাৰ আজিৰ টপিকটো হৈছে ফান্ডামেন্টাল ফোর্সেস ইন নেচাৰ ফান্ডামেন্টাল ফোর্সেস ইন নেচাৰ আমাৰ কি ফান্ডামেন্টাল ফোর্স আছে গতিকে আমি ফোর্স বুলি কোৱালে আমি অলৰেডি জানো what is force force মানে কি force মানে হৈছে এটা এজেন্সি the external agency through which a body get rest or in motion যেটো external agency through এটা বডিয়ে ৰেষ্টত থাকিব পাৰে বা এটা বডি মোশনত থাকিব পাৰে সেই যেটো external agency তাক কি বুলি কোৱা হয় force বুলি কোৱা হয় the external agency through which a body get motion or body is at rest that is force বা আমি push আৰু pull টনা আৰু ঠেলা পুল কৰা টানিছা ঠেলিছা পুশ কৰিছা সেই টনা আৰু ঠেলাকে আমি কি বুলি কয় ফোর্স বুলি ক'ব পাৰো ঠিক আছে এতিয়া সেই ফোর্সখিনিৰ ভিতৰত আমি যদি চাও আমাৰ সাধাৰণতে দুটা টাইপৰ ফোর্স আমি সাধাৰণতে পাওঁ one is contact force and another one is non contact force contact force মানে যেতিয়া কোনো এটা বস্তুৰ লগত অন্য এটা বস্তুৰ কন্টাক্টত হৈ আমি এতিয়া এই বডিটো এটো তুমি এখন সাৰফেসৰ ওপৰেদি বডিটো পাস কৰি আনিছা the contact force push কৰিছা দৰ্জাখন তুমি ঠেলি দিছা পুশ কৰিছা কন্টাক্ট কৰিছা কিন্তু তুমি যেতিয়া কোনবা এটা সাপোজ এনেকে টানি আনিছা এটো কন্টাক্ট ফোর্স কিন্তু তোমাক যেনিবা কোনবা এটা যেনে এনেকে মাটি দিছা কি গুছি আহিছে এটো কিন্তু কন্টাক্ট ফোর্স নহয় এটো নন কন্টাক্ট ফোর্স ঠিক আছে আমাৰ গছত লাগি থকা আম এটা সৰি পৰিলে গছত লাগি থকা পাতখিলা গছৰ পাতখিলা সৰি পৰিলে হাতৰ পৰা শিলগুটিটো সৰি পৰিলে গ্ৰেভিটি হলে এই যেটো ফোর্স যেটা বডিটা ওপৰৰ পৰা তললৈ সৰি পৰিছে ইয়াত কোনো ফোর্স তুমি ডাইৰেক্টলি তুমি এপ্লাই নাই কৰা তুমি তাক খেলামাই দিয়া নাই একো কৰা নাই কিন্তু কিহৰ কাৰণে আহিছে ডিউ টু ইফেক্ট অফ গ্ৰেভিটি মাধ্যাকৰ্ষণৰ কাৰণে কি তললৈ গুচি আহিছে বুজি পাইছা সো দ্যাট ইজ নন কন্টাক্ট ফোর্স তাত তুমি কোনো কন্টাক্ট নকৰাকে তাত ফোর্স মানে নন কন্টাক্ট ফোর্স আৰু সেই নন কন্টাক্ট ফোর্স কিনি ভিতৰত আমি ইয়াত আমি কেইটামান ফোর্স পাম সো ফার্স্ট ওয়ান ইজ এক নম্বৰ ফান্ডামেন্টাল ফোর্স টো হৈছে গ্ৰেভিটেশনাল ফোর্স গ্ৰেভিটেশনাল ফোর্স মহাকৰ্ষণিক বল সো what is gravitational force gravitational force means the force between all the bodies inside the universe all the bodies inside the universe all the bodies inside the universe তুমি ইউনিভার্সৰ ভিতৰত প্ৰত্যেকটো বডিৰ মাজত যেটো ফোর্স থাকিব হেতু কি বুলি কোৱা হয়
গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি ক'লে গতিকে তোমালোকে ডেফিনেশ্যন হিচাপে কেনেকৈ লিখিব পাৰিবা the force between all the bodies inside the universe having definite mass is known as gravitational force আমাৰ গ্ৰেভিটি ভিতৰ মানে ইউনিভাৰ্সৰ ভিতৰত মাছ থকা দুটা বডিৰ মাজত যেটো ফোর্স থাকিব সেইটো কি বুলি কোৱা হয় গ্ৰেভিটেশ্যনেল ফোর্স বুলি কোৱা হয় আৰু সেই গ্ৰেভিটেশ্যনেল ফোর্সটো তোমালোকে যদি পাইছিলা কি বুলি that is F equal to G m1 m2 divided by r square পাইছিলা ক্লাস 9 দুটা পার্টিকল আছে দুটা বডি আছে এইটো এটা বডি এইটো এটা বডি এইটো m1 আৰু এইটো m2 ইহঁতৰ মাজত ডিসটেন্স হয় এটা সেই দুটা বডিৰ মাজত যেটো ফোর্স থাকিব this gravitational force this is the force between the two bodies inside the universe is known as gravitational force কিমান বলা F is equal to G m1 m2 by r square it is a short range force sorry it is a infinite long range force here range to infinite each range is infinite বহুত দূৰলৈকে আছে each range is infinite অসীম ইয়াৰ পৰিসৰটো কি অসীম বহুত দূৰলৈকে আছে তুমি এইখিনি পৰা পেলাই দিছা ঘৰৰ ওপৰৰ পৰা পেলাই দিছা একদম ওপৰত বুলে গৈ আছা তুমি স্পেচত তুমি ফ্লাইটত গৈ আছা তাৰ পৰা তুমি বুদ্ধিৰা পেলাই দিছা গতিকে কি গুচি আহিব তুমি হয় না গতিকে তোমাৰ ইয়াৰ যেটো ৰেঞ্জটো সেইটো কাৰণে কি বুলি কোৱা হয় ইনফাইনাইট বুলি কোৱা হয় গ্ৰেভিটেশ্যনেল ফোর্স বুজি পাইছা কথাখিনি নেক্সট আমাৰ আহিব এই যেটো ফোর্স এই ফোর্সটো কিন্তু সাধাৰণতে আমি বেলেগ ফোর্সৰ লগত যদি কম্পেয়াৰ কৰোঁ এই ফোর্সটো কিন্তু স্ট্ৰেংথ ইয়াৰ ফোর্সৰ যেটো স্ট্ৰেংথটো এটো কিন্তু কম বুজি পাইছা না ইয়াৰ যেটো স্ট্ৰেংথ সেই স্ট্ৰেংথটো কিন্তু বেলেগ ফোর্সৰ তুলনাত কম হয় ঠিক আছে গতিকে আমি কি বুলি কলো গ্ৰেভিটেশ্যনেল ফোর্স the force between all the bodies inside the universe is known as gravitational force gravitational force হবলৈ হলে কি থাকিব লাগিব বডিটোৰ ডেফিনিট এটা কি থাকিব মাস থাকিব লাগিব ঠিক আছে নেক্সট 2 নম্বৰ পালো weak nuclear force weak nuclear force weak nuclear force to কি যেতিয়া আমি এটা চার্জ পার্টিকল কনসিডার করো চার্জ পার্টিকল বুলি কলে তোমালে গম পোৱা ইলেক্ট্রন প্রোটন এবিলাক হৈছে চার্জ পার্টিকল হয় না এতিয়া এই যিখিনি ফান্ডামেন্টাল পার্টিকল আছে সেই ফান্ডামেন্টাল পার্টিকল খিনি ভিতৰত আটাইকে তোমাৰ ইলেক্ট্রন প্রোটন নিউট্রন এইখিনি ওপৰত যদি তুমি চোৱা এইটা ভিতৰত আটাইকে পাতল লাইট এলিমেন্টটোই হৈছে মানে লাইট পার্টিকলটোই হৈছে কি ইলেক্ট্রন which is discovered by J.J. Thomson in 1897 বুজি পাইছা নে মানে J.J. থমসনে ইলেক্ট্রন ডিসকভাৰ কৰিছিলে হল এতিয়া সেই যেটো ইলেক্ট্রন সেই ইলেক্ট্রনৰ মাসটো পতনতকে 10000 গুণ কম বুজি পাইছা আৰু সেই দিকটো পাতল এলিমেন্ট মানে লাইটাৰ এলিমেন্টাৰী পাৰ্টিকল ইলেক্ট্রন নিউট্ৰিনো এইবিলাকৰ মাজত যেটো ফোর্স থাকিব it was a weak nuclear force মানে হিহতৰ দ্বাৰা যেটো কিয়নো অলৰেডি মাসটো কমেই মানে হিহতৰ দ্বাৰা যেটো নিউক্লিয়াস হ'ব বা হিহতৰ পৰা যেটো চাৰ্জ ফৰ্ম হ'ব এটো মাসটো বা হেটো চাৰ্জটো স্ট্ৰেংথটো কম হ'ব হেটো মানে হেটো কি বুলি কোৱা weak nuclear force বুলি কোৱা হয় so what is weak nuclear force the force between the light elementary particle such as electron neutrino is known as weak nuclear force কাৰ মাজত থাকিব the force between lighter elementary particle such as কি ইলেক্ট্রন নিউট্রিনো NEUTRINO is known as weak nuclear force ইয়াৰ ৰেঞ্জ to কিমান each range is 10 to the power minus 16 meter ইয়াৰ ৰেঞ্জ to 10 to the power minus 16 meter weak nuclear force third force to হৈছে electromagnetic force
ইলেক্ট্রোম্যাগনেটিক ফোর্স বিদ্যুৎ চুম্বকীয় বল ইলেক্ট্রোম্যাগনেটিক ফোর্সটো আকৌ কোনখিনি দুটা চার্জ পার্টিকল পজিটিভ চার্জ বডি আৰু এটা নেগেটিভ চার্জ বডি তোমালোকৰ ক্লাস 10 ত আইডিয়াটো আছে পজিটিভ চার্জ আৰু নেগেটিভ চার্জ সেই পজিটিভ চার্জ বডি আৰু নেগেটিভ চার্জ বডিৰ মাজত বা দুটা পজিটিভ চার্জ বডিৰ মাজত বা দুটা নেগেটিভ চার্জ বডিৰ মাজত যেটো ফোর্স থাকিব বা দুটা প্ৰটনৰ মাজত দুটা ইলেক্ট্ৰনৰ মাজত যেটো ফোর্স থাকিব সেই ফোর্সটো কি বুলি কোৱা হয় electromagnetic force বুলি কোৱা হয় the force between the charged particle is known as electromagnetic force বুজি পাইছা the electromagnetic force the force between the charged particle the force between the charged particle এই চার্জ পার্টিকল খিনিৰ মাজত যেটো ফোর্স থাকিব হেতু কি বুলি কয় ইলেক্ট্ৰোম্যাগনেটিক ফোর্স বুলি কয় আৰু ইয়াৰ ৰেঞ্জটো ইটস ৰেঞ্জ ইজ ইনফাইনাইট ঠিক আছে ইলেক্ট্ৰোম্যাগনেটিক ফোর্স so last is strong nuclear force strong nuclear force strong nuclear force মানে তোমালোকে নিউক্লিয়ন শুনিছা মানে নিউক্লিয়াছত কি কি থাকে নিউক্লিয়াছত কি থাকে proton আৰু নিউটন নিউটন proton আৰু কি থাকে নিউটন থাকে নিউক্লিয়াছত থাকে proton আৰু নিউটন সেই proton আৰু নিউটনৰ মাজত বা দুটা protonৰ মাজত বা দুটা নিউটনৰ মাজত যেটো ফোর্স থাকিব সেই ফোর্সটো কি বুলি কোৱা হয় স্ট্ৰং নিউক্লিয়াৰ ফোর্স বুলি কোৱা হয় মানে proton আৰু নিউটনক একেলগে কি বুলি কোৱা হয় নিউক্লিয়ন বুলি কোৱা হয় proton আৰু নিউটনক একেলগে নিউক্লিয়ন বুলি কোৱা হয় তেতিয়া সেই নিউক্লিয়ন খিনিৰ মাজত যেটো ফোর্স থাকে এটো কি বুলি কোৱা হয় strong nuclear force বুলি কোৱা হয় এটো কাৰণে what is strong nuclear force the force between the nucleon that means proton or neutron ঠিক আছে the force between the nucleon the force between the nucleon nucleon মানে কি proton and neutron এটো কি বুলি কয় force between the nucleon proton and neutron is known as strong nuclear force আৰু ইয়াৰ ৰেঞ্জটো কিমান জানানে its range is 10 to the power minus 15 meter ইয়াৰ ৰেঞ্জ strong nuclear force range 10 to the power minus 15 meter gravitational force range পালো আমি infinite weak nuclear force range পালো 10 to the power minus 16 electromagnetic force range পালো infinite strong nuclear force range পালো 10 to the minus 15 meter একদম মনত ৰাখিবা তোমালোকে ৰেঞ্জ কিটা মনত ৰাখিবা হলনে তাৰ ওপৰত বেছ কৰি আমাৰ কোৱেশ্চন আহিব ৰেঞ্জ কি কি strong nuclear force that is 10 to the minus 15 meter হলনে weak nuclear force 10 to the minus 16 meter gravitational force infinite electromagnetic force infinite হলনে এই ফোর্স খিনিৰ ওপৰত বেছ কৰি যদি আমি চোৱা হয় প্ৰত্যেকৰে এটা এটা ৰিলেটিভ ষ্ট্ৰেংথ আছে প্ৰত্যেকৰে এতিয়া এই ইলেক্ট্ৰোম্যাগনেটিক ফোর্সটো স্ট্রং নিউক্লিয়ার ফোর্স বা ইয়াৰ মাজত যদি আমি চোৱা হয় ইলেক্ট্ৰোম্যাগনেটিক ফোর্সটো it is 10 to the power 36 times more electromagnetic force বুঝাইছানে ইলেক্ট্ৰোম্যাগনেটিক ফোর্সটো গ্ৰেভিটেশনাল ফোর্সতকৈ 10 to the power 36 times বেছি strong nuclear force to ko weak gravitational force ke 100 times besi attakke besi strong nuclear force is 100 times more than electromagnetic force keneke hoy he bostu sai lo eta so relative strength of fundamental forces relative strength first of all is gravitational force or ami shortcut likhisu gravitational force or relative strength to amar ki bili hoyse 10 to the minus 38 মানে রিলেটিভ স্ট্রেংথ টো এনেকুৱা ধৰণৰ ধৰি ললা তোমাৰ ইলেক্ট্ৰন আৰু প্ৰটন বা দুটা প্ৰটনৰ মাজত যেটো ফোর্স থাকে 1 মিটাৰ সেপাৰেশনত দুটা প্ৰটন আছে সিহঁতৰ মাজত যেটো ফোর্স থাকে সেই ফোর্সৰ যেটো অৰ্ডাৰটো সেই অৰ্ডাৰটো কিমান পাইছো সাপোজ 10 to the power minus 38 ঠিক আছে তো গ্ৰেভিটেশনাল ফোর্স to 10 to the minus 38 গ্ৰেভিটেশনাল ফোর্স
তাৰপিছত আহিলে উইক নিউক্লিয়াৰ ফ'ৰ্চ উইক নিউক্লিয়াৰ ফ'ৰ্চটো হৈছে 10 to the power minus 13 10 to the power minus 13 উইক নিউক্লিয়াৰ ফ'ৰ্চ ৰিলেটিভ ষ্ট্ৰেংথ তাৰপিছত আহি গ'ল ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ইয়াৰ আগত 10 to the power minus 2 ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ তাৰপিছত আহিলে ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ কিমান 10 to the power 0 that means 1 it was the relative strength of fundamental relative strength মানে আছে আপেক্ষিক তাৰ যেটো গভীৰতা strength তাৰ যেটো strength বল মানে relative strength সেই relative strength টো কি বুলি ক'ব পাৰি আমাৰ gravity of force কিমান 10 to the minus 13 মানে কোনবা এটা লগত অলৰেডি কম্পেয়াৰ কৰা হয় দেই 10 to the minus 30 weak nuclear force 10 to the minus 13 electromagnetic force 10 to the minus 2 strong nuclear force 10 to the 0 বা 1 এতিয়া চাবা কোনটোতকে কোনটো কিমান বেছি সেইটো আমি চাম এই কিটাৰ ওপৰত বেছ কৰি পেলাই আমি চাবা এই ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ডিভাইডেড বাই যদি আমি গ্ৰেভিটেশনাল ফ'ৰ্চ কৰো তেতিয়াহ'লে কিমান চাবা electromagnetic force divided by gravitational force that is 10 to the power minus 2 divided by 10 to the power minus 38 ঠিক আছে ইয়াৰ পৰা যদি আমি চাও কিমান হ'বগে 10 to the power minus 2 plus 38 হ'ব ওপৰলৈ বেছি যাব হয় না ইকুৱেল টু হ'বগে 10 to the power 36 E M F divided by Z F হয় না মানে আমি কি পালো যে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চটো গ্ৰেভিটেশনাল ফ'ৰ্চৰ 10 to the power 36 times electromagnetic force is 10 to the power 36 times of gravitational force বহুত বেছি 10 by 36 তাৰপিছত যদি আমি এই দুটা মাজত চাওঁ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ আৰু ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ অলৰেডি মই কৈছিলো হয়নে কি বুলি কৈছো ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ আৰু ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ the strong nuclear force divided by electromagnetic force কিমান হ'বগে this is 10 to the power 0 divided by 10 to the power minus 2 হ'বগে কিমান strong nuclear force divided by weak electromagnetic force equal to 10 to the power 2 ৰূপলৈ দিছো হয় না গতিকে strong nuclear force is 10 to the power 2 times of electromagnetic force কি বুলি কৈছো the electromagnetic force of the strong nuclear force to kiman besi 100 times besi that is 10 to the power 2 that is 100 times strong nuclear force is 100 times more than gravitational force ঠিক আছে এটা তুমি চোৱা এটো কে এটো কিমান বেছি gravitational force of the strong nuclear force gravitational force of the আমি যদি আকো এটো চাও gravitational force আৰু strong nuclear force strong nuclear force divided by gravitational force equal to 10 to the power 0 divided by 10 to the power minus 38 right কিমান পাম the strong nuclear force equal to এটো উপরে যাব 10 to the power 38 times of gravitational force the strong nuclear force to gravitational force ke kiman besi 10 to the power 38 times so these are the relation even already lies a to 10 to the power 15 times lies up right so these are the relation with nuclear force ke gravitational force to kiman gravitational force to eto amar ekhini relation gotike ei bla monot rakhina tore ei gutai khini milai pela jodi tomar ratio hisabe likhi dia eto likhi dia 10 to minus 38 10 to minus 13 10 to minus 2 10 to the power 0 that is 1 Alright, so these are the relative strength of fundamental forces. Alright, এইটা হৈছে relative strength of fundamental force. ঠিক আছে? তাহলে ইয়াৰ পাছত আমাৰ যেটো টপিক হ'ব, এই টপিকটো হৈছে conservation laws. বুজিছা? Conservation law. আমি নেক্সট ডিসকাস কৰিম conservation law. ঠিক আছে? আমি নেক্সট টপিকটো চাম conservation law. The next topic is conservation laws. Conservation
laws. Conservation's law বুলি কোৱাৰ লগে লগে আমাৰ ল কিটা ষ্টাডি কৰাৰ আগতে তোমালোকে কেইটামান জানি থোৱা system. What is system? System মানে হৈছে আমাৰ ইউনিভাৰ্সৰ ভিতৰত এনেকুৱা এখন জেগা space by region inside the universe in which experiment takes place. ইউনিভাৰ্সৰ ভিতৰত এখন জেগা যিটো জেগা আমি কি কৰো এক্সপেৰিমেন্ট কৰো গতিকে হেতুকে ক'ব পাৰি region inside the universe in which experiment takes place is known as system. গতিকে system মানে হৈছে region জেগা ঠাই দেই region বা space inside the region or space inside the universe in which experiment takes place region or space inside the universe in which experiment takes place. That is system. ঠিক আছে তাৰ পিছত আৰু এটা সবা isolated. What is isolated? Isolated means isolation. The isolated হবলে হলে কি হ'ব লাগিব absence of external factor. কোনো external factor তার effect থাকিব না এটো isolated. The vacuum chamber to isolated. বুঝিছে না isolation. এতিয়া আজিকালি খুব চলি আছে ওয়ার্ডটা আইসোলেশন ওয়ার্ড হয় না আইসোলেটেড মানে absence of external factor কোনো বাহ্যিক কাৰকৰ যেতিয়া প্ৰভাৱ না থাকে সেই ৰিজনটো কি বুলি কোৱা হয় আইসোলেটেড বুলি কোৱা হয় আৰু তেতিয়া যদি আইসোলেটেড সিস্টেম হয় সেই সিস্টেমটো মানে সেই জায়গাটোৰ পৰা কোনো এক্সটার্নাল ফ্যাক্টৰৰ এফেক্ট না থাকে তেতিয়া সেইটো কি বুলি কোৱা আইসোলেটেড বুলি কোৱা হয় what is isolated system isolated system means the region inside the universe in which there is no external factor the absence of external factor that is isolated system ঠিক আছে এই শব্দগিলা মনে ৰাখিব এতিয়া ইয়াৰ ওপৰত বেছ কৰি আমি ল গিটা পাম ল গিটা হৈছে কি কি চাবা ফাৰ্স্ট কনজাৰভেশন ল টো হৈছে কনজাৰভেশন অফ এনাৰ্জি মানে সংৰক্ষণশীলতাৰ সূত্র ফাৰ্স্ট কনজাৰভেশন অফ এনাৰ্জি শক্তিৰ সংৰক্ষণশীলতাৰ সূত্র তাত আমি পাইছিলো শক্তিৰ সংৰক্ষণশীলতাৰ সূত্ৰত আমি পাইছিলো কি বুলি পাইছিলো যে এটা আমি কনজারভেশন অফ এনার্জি পাইছো যে কি বুলি পাইছো এনার্জি ক্যান নাইদার বি ক্রিয়েটেড নর বি ডেস্ট্রয়েড শক্তিৰ সৃষ্টিও নহয় ধ্বংসও নহয় কিন্তু ইয়াক এটাৰ পৰা আনটালে ৰূপান্তৰ কৰিব পাৰি ইয়াক এটাৰ পৰা আনটালে ৰূপান্তৰ কৰিব পাৰি কি বুলি কলো যে ইট ক্যান neither be created nor be destroyed but it can transform from one to another শক্তিৰ সৃষ্টিও নহয় ধ্বংসও নহয় কিন্তু ইয়াক এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ পৰিৱৰ্তন কৰিব পাৰি ঠিক আছে সো নাম্বাৰ 2 কনজাৰভেশন অফ লিনিয়াৰ মোমেন্টাম মানে হৈছে ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ তাত পাইছিলো বাহ্যিক কাৰকৰ প্ৰভাৱ নথকালৈকে কোনো এটা বস্তু ভৰবেগ সদায় ধ্ৰুৱক হয় না ইন আইসোলেটেড সিস্টেম
total linear momentum is conserved in isolated system. In isolated system, total linear momentum is conserved. Total linear momentum is conserved. ঠিক আছে? External factor এফালে থাকিলে এটা body momentum সদায় কি হ'ব constant থাকিব. That is third, conservation of mass. Massৰ সংৰক্ষণশীলতাৰ ক্ষেত্ৰত conservation of mass. Energy যেটো আছিল massটো একেটা. According to Einstein, mass is equivalent to energy. এটা body mass to energy লগত equivalent. Einstein মতে সেইদৰে energy যেটো conservation principle, massৰ conservation principle সৈতে একে। Mass can neither be created nor be destroyed, but it can be transferred from one body to another body. ঠিক আছে? মাছটো কেতিয়াও সৃষ্টিও কৰিব নোৱাৰে ধ্বংসও কৰিব নোৱাৰে। Mass of a body, mass can neither be created nor be destroyed. But it can be transferred from one to another body. One to another body. এটা body পৰা আনটা body তাক তুমি ট্ৰান্সফাৰ কৰিব পাৰিবা। মানে কথাটো এনেকুৱা ধৰণৰ, তুমি ধৰি ললা ইয়াত কিবা বস্তু এটা লৈ আহিছিলা, আমি সাধাৰণতে ভাতৰ লগত মিহলাই পেলাই যিকোনো বস্তু দি দিয়া হয়, হয় নাই? মানে আল্টিমেটলি তাত মিহলাই দিয়াৰ লগে লগে সেইটো তাৰ লগত মিহলি খাই গুচি গ'ল, তাৰ মাছটো বাঢ়ি গুচি গ'ল, হয়নে? তাক তুমি বেলেগকে আকৌ নতুনকে সৃষ্টি কৰিব না ধ্বংস কৰিব না। তুমি ভাতৰ লগত বোলে আলু দিলা, মিক্স আপ হৈ গুচি গ'ল, দুটা বেলেগ বেলেগ বস্তু, হয়নে? কিন্তু ভাতত আলুটো দিয়াৰ লগে লগে সেইটো কি হ'ল মিক্স আপ হ'ল, দুইটা পৰিমাণ এটা দি দিয়াৰ লগে লগে তাত চাউলৰ লগত ভাতৰ পৰিমাণটো মানে আলুৰ পৰিমাণটো বাঢ়ি গুচি গ'ল, মানে তাত এড হৈ গুচি গ'ল। সেইটো কাৰণে কৈছে neither create nor but it can transfer from one to another body. ঠিক আছে? থাৰ্ডত ফৰ্থত আহিলে কি বুলি কৈছো? conservation of charge. Conservation of charge. একে linear model. In isolated system, total charge of a body remains constant. Isolated system, total charge of a body remains constant. Isolated system or body etar charge to সদায় কি থাকিব constant থাকিব। এই গিটা আমি ফার্স্ট পাইছো। লাস্ট conservation of angular momentum. Angular momentum. এটো লিনিয়াৰ মোমেন্টাম পাইছিল, এটো অ্যাঙ্গুলাৰ মোমেন্টাম একেটাই, ইয়াত খালি অ্যাঙ্গুলাৰ মোমেন্টাম বুলি লিখি দেখো। টোটাল অ্যাঙ্গুলাৰ মোমেন্টাম ইজ কনজার্ভড। ঠিক আছে? সো দিস আর দা কনজারভেশন লস। ইয়াত এটো খালি একে অ্যাঙ্গুলাৰ মোমেন্টাম মানে কৌণিক ভৰবেগ, তেতিয়া বডি এটা রোটেশন হয়। যেতিয়া বডি এটা লিনিয়াৰ মোশনত থাকে তেতিয়া তাৰ যেটো মোমেন্টাম হয় এটো লিনিয়াৰ মোমেন্টাম। ভৰবেগ যেতিয়া এটা বডি মোশনত থাকিব, এনেকে সাৰ্কুলাৰ মোশনত থাকিব, ঘূৰি থাকিব, তেতিয়া তাত এটা সাৰ্কুলাৰ পাথত বোলে ঘূৰি আছে, তেতিয়া তাত যেটো মোমেন্টাম হ'ব তাক কি কয় অ্যাঙ্গুলাৰ মোমেন্টাম বুলি কয়। মানে এটা আইসোলেটেড সিস্টেমত টোটাল অ্যাঙ্গুলাৰ মোমেন্টাম লিখিব কনস্ট্যান্ট, এটো লিখিলে হয়। ইন আইসোলেটেড সিস্টেম টোটাল লিনিয়াৰ ঠাইত অ্যাঙ্গুলাৰ কৰিলে হয়। টোটাল অ্যাঙ্গুলাৰ মোমেন্টাম ইজ কনস্ট্যান্ট। ঠিক আছে? গতিকে আমি এইগিটা পালো কনজারভেশন লস। ঠিক আছে? তে ইয়াৰ পাছত আমাৰ অলৰেডি এই পাৰ্টটো এই যেটো চেপ্টাৰ আছে, চেপ্টাৰটোৰ লগত ৰিলেটেড টপিকখিনি প্ৰায় শেষ। ইয়াত তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। আমি যেহেতু ফিজিক্স পঢ়িলো, ফিজিক্স পঢ়িছা যেতিয়া ফিজিক্সৰ কুৱেশ্যন, ফিজিক্সটো সাধাৰণতে ৰিয়েল সায়েন্স বুলি ক'ব পাৰি বা এক্সাক্ট সায়েন্স বুলি ক'ব পাৰি। বুজি পাইছেনে? ফিজিক্সটোক ৰিয়েল সায়েন্স বা এক্সাক্ট সায়েন্স বুলি কোৱাৰ মেইন কজটো হৈছে
যেতিয়া আমাৰ সায়েন্সৰ ওপৰত ষ্টাডি কৰিবলগীয়া হয় তেতিয়া কিছুমান ফান্ডামেন্টাল ল দৰকাৰ হয় to discuss about the science we have required some fundamental laws and that fundamental laws are related with physics that means that fundamental laws are obtained in physics hey fundamental law kini kot paba physics paba mainly newtonian jikini mechanics asile newtoner jikita law asile he law gita opor base kori pulai ami science opor study koribo paro buji paisa na so science physics is known as exact science physics of ki boli ko pari exact science boli ko pari kiyo kare that means to discuss about the science we have required some fundamental law so that fundamental law are related with physics so physics is known as exact science ঠিক আছে আর সেই সায়েন্সৰ বা ফিজিক্সৰ ওপৰত ষ্টাডি কৰিবৰ কাৰণে আমি এটা ল্যাঙ্গুৱেজৰ দৰকাৰ হয় মানে ম্যাথমেটিক্সটো আমাৰ দৰকাৰ হয় ফিজিক্সক তুমি আগবঢ়াই নিবৰ কাৰণে তোমাক কি লাগিব ম্যাথমেটিক্স লাগিব so mathematics is known as language of physics mathematics of কি বুলি ক'ব পাৰি ফিজিক্সৰ ল্যাঙ্গুৱেজ বুলি ক'ব পাৰি language of physics is known as mathematics আকৌ আমি কিছুমান এক্সপ্লেইন কৰিবৰ কাৰণে কিছুমান কমপ্লেক্স অলৰেডি ৰিডাকশনিজমত কৈছিল কমপ্লেক্স ফৰ্মটো আমি সিম্পল কে আমি বুজা পাম মানে ম্যাথমেটিক্সত থৈ so this is reductionism is known as heart of physics reductionism বুলি ক'ব পাৰি heart of physics বুলি ক'ব পাৰি mathematics is known as language of physics বুজি পাইছা so these are the different parts বা different topic in physical world গতিকে physical world আমি এইখিনি টপিকৰ ওপৰত আমি অলপ ডিসকাস কৰিছো গতিকে আমি নেক্সট ইয়াৰ পাছত আমি নতুন এটা চেপ্টাৰ লৈ পেলাই তোমালোকৰ আগত আহিম that is units and measurement গতিকে আমি নেক্সট ভিডিঅ তোমালোকক লগ পাম units and measurement ঠিক আছে গতিকে নোট কৰিবা পইণ্ট কৰিবা তুমি কিবা প্ৰবলেম পালে ডিসকাস কৰিবা ঠিক আছে গতিকে আজিলৈ থেংক ইউ